Guys, good morning. আৰু দেখিছে নাই কালিলৈকে এনেকুৱা ধুনীয়া ডাঙৰ মানে বহুত ৰ'দ দিছিলে আৰু বহুত ৰ'দ দিছিলে আৰু আজি ইমান ধুনীয়া বতৰ পৰিছে নহয় আৰু জনালে মানে এতিয়া আমি ৰাতিপুৱা কাপোৰ কানি ধুলো গা চা ধুই কৰি আমাৰ কাপোৰ মেলা জেগা বিশেষকৈ এইখিনিয়ে হয় মানে ইটো চাইডে অলপ আছে সেইখিনি জেগাত তাৰমানে আমি মেলিব নোৱাৰোঁ বেছি দেৰিলৈকে ৰ'দ নপৰে এইখিনি জেগাতে আমি কাপোৰ মেলোঁ আৰু এখেতে এতিয়া গা চা ধুই কৰি দেখা মই অলপ ভিডিঅ' কৰি দেখাই দিছোঁ আকৌ আৰু ইয়াতে যেনিবা অকণমান কাপোৰ চাপোৰখিনি মেলি লৈছোঁ আৰু বিশেষকৈ আজি মঙলবাৰ দিনা আমি ক'ত যাম বেটা কৈ দিয়াচোন ভগৱান আমি যাম আজি হনুমান মন্দিৰত যিহেতু আমাৰ হনুমান মন্দিৰত আমাৰ এখন শৰাই দিব লগা বাকী আছিলে আৰু আজি ভাবিছোঁ আমি গোটেইকেইটা শৰাই দিবলৈ যাম এইপিনে এখেতেও গা চা ধুই কৰি ৰেডি হৈ গ'ল আৰু আমি তেন্তে এতিয়া ওলাই লওঁ গোটেইকেইটা পটাপট তেতিয়াহে যাব পাৰিম ব'লা আৰু আমি যিহেতু যাম ক'ত যাবা আজি ডাঙৰকৈ কোৱা মন্দিৰলৈ বহুত দিনৰ পৰা মানে যোৱা কথা আছিল কিন্তু হোৱা নাছিলে ৰ'দো আছিলে বহুত ৰ'দ দিলেও যাব নোৱাৰি আৰু বেটাও স্কুল থাকে যে সেইকাৰণে আজি স্কুলটো খতিয়ে হোৱা আহিলোঁ আৰু মানে কি আমি ভাবিলোঁ কি বেটাক স্কুলত থৈ পেলাই আমি যাব পাৰোঁ কিন্তু আজি ভাবিলোঁ কি আমি স্কুলত থৈ পেলাই নাযাওঁ আমি আজি তাকো লৈ যাম মন্দিৰলৈ আৰু আগতে আমি তাৰমানে স্কুলত থৈ মেলি গৈছিলোঁ আৰু সেইকাৰণে তাই আজি এযোৰ কাপোৰ পিন্ধি লৈছে সেইকাৰণে ইয়াত জাপি আছে আৰু বেটাও ওলাই কৰি আছে পূৰা সাজু হৈ আৰু বেটা এডাল কি পালা আৰু মানে যেতিয়া মাইকী মানুহ ক'ৰবাত যাবলৈ ওলায় বহুত কাম ওলায় আৰু 9টা বাজিলে চাওঁ মই ভাবিছিলোঁ 8টা মানত যাম এতিয়া 9টামান বাজি গ'ল বেটা সেইবোৰ নকৰিবা আৰু বজাৰ কৰিবলৈ আছে আমাৰ দৰকাৰী বস্তুখিনি বজাৰ কৰিবলৈ আছে আৰু সেইখিনি কৰি মেলিহে আমি যাব পাৰিম আৰু এতিয়া আৰু কিমান সময় আছে আৰু আধা ঘণ্টা অ'কে আৰু দেখিছে নাই ঘড়ী পিন্ধা নিয়ম সেয়া বোলে বেটা আৰু আমাৰ ফাইনেলি হৈ গ'ল যাব এতিয়া আৰু এতিয়া পূৰা ৰেডি আৰু এইজনী পূৰা জোনালী লিখাকৈ ওলাই ল'লে নহয় জোনালী মানে মিনিংটো বেলেগ জোনালী মানে পোহৰ কি হৈছে লাইটটো আৰু এতিয়া যাম জোনালী পূৰা একদম বাহিৰত ওলালে বাহিৰত বলা বস্তুখিনি লৈ লোৱা বেটা চেণ্ডেল লাগে নাহে আজি সেইযোৰ নহয় এইযোৰ পিন্ধা সেই পিংক কালাৰযোৰ এইযোৰ আহি পেলাই পিন্ধিব লাগিব লাইট অফ খোলাই নে আজি মানে আমাৰ উঠা দেৰি যে সেইকাৰণে আমি যেতিয়া ফাৰ্ষ্ট টাইম ওলাওঁ তেতিয়াহে আমি গেট খোলা হয় দৰ্জা খোলা হয় আৰু আমি ফাইনেলি ওলাই আহিলোঁ 9টা বাজি গৈছে এতিয়া আজি এইটো বতৰটো পূৰা ডাৱৰীয়া মানে বৰষুণ দিছে মিস্তাৰী গৈছে ইয়া দোকানত যিহেতু বজাৰ কিবা কিবি নিবলৈ লাগে আৰু আমি দুইটাই গাড়ীত বহি আছোঁ ন বেটা এইফালে কৈ দিয়া ক'ত যাবা এইফালে নমো যাম ন ভালকৈ সেইদিনা কালি ট্ৰেন্সফৰ্মাৰটো জ্বলি গৈছিলে সেইটোৱে তাৰপিছত এতিয়া আমি তেন্তে গৈ লওঁ অ'কে আমি গৈ লওঁ তেন্তে আৰু আমাৰ যিহেতু শৰাইখন আছিলে ফল মূলৰ সেইকাৰণে মিষ্টাৰে একদম 3 চব পালোহি ফল মূল ল'বলৈ এয়া ল'বলৈ কৈছে এখেতে আৰু মই না বৰ লাগিছে নি তোমাৰ বৰ লাগিছে নি আহি কি বৰ লাগিছে মানে আমনি লাগিছে নি আমাৰ বেটাই মানে জাৰ্ণি কৰি খুব ভাল পায় ন 4 মাহতে লং জাৰ্ণি কৰিছা তুমি ন সেইকাৰণে আমনি নাপায় আমাৰ বেটা গাড়ীত ঘূৰি ন মই আমনি পালেও আমাৰ বেটা আমনি নাপায় তেন্তে আমি বাকী কামবোৰ কৰি লওঁ আৰু আমি হনুমান মন্দিৰত চাকি দি আছোঁ আৰু এনেকৈ ঘূৰিব লাগে তেনেকুৱা আমি এতিয়া ইয়াতে ঘূৰি আছোঁ চাকি দি কৰি
আমাৰ ওচৰতে হয় মন্দিৰটো আৰু আগে আগে বেটা মাজত জোনালী মই লাষ্টত তুমি হৈছে আৰু এইফালেও মন্দিৰ আছে ইয়াতো আমি এতিয়া পূজা কৰি লৈছোঁ আমাৰ বেটাই এতিয়া খুৱাই দিলে নমুকৈ দিয়া তেনেকৈ নহয় অ' ভালকৈ দিয়া এইটো মোৰ হাতত দিয়াছে তুমি খাই লোৱা ভালকৈ দিয়া তুমি ইখন হাতে ভৰা ৰাইট এইখন এইফালে দিয়া নমুকৈ দিয়া অঁ আৰু আমাৰ হৈ গ'ল ফাইনেলি হনুমান মন্দিৰত পূজা কৰা আৰু জোনালীয়ে শেষৰ সেৱাভাগ কৰি লৈছে আৰু এই মন্দিৰভাগে হৈছে আমাৰ নিউ তিনিচুকীয়া একদম ওচৰতে থকা হনুমান মন্দিৰ আৰু মানুহৰ হেমগেমটো বহুত কম থাকে আমি ইয়াতে আহোঁ আৰু এতিয়া গৈ লওঁ ঘৰলৈ যাব বেটা গাড়ী আহিব বহুত দিনৰ মূৰত মানে হনুমান মন্দিৰত আহি শৰাই মানে যি দিব লগা আছিলে দি দিলোঁ আৰু ওলাই আহি লৰাই পুৰা এয়া আৰু এখেতে মানে প্ৰসাদ একদম মন্দিৰৰ ফ্ৰণ্টতে উলিয়াইছে হনুমান মন্দিৰ বনিয়ালৰ খোৱা মনৰ আশাবোৰ পূৰণ হওক তোমাৰ মনৰ আশা পূৰণ হওক আৰু যি নতুন প্লেনিং কৰি আছা সোনকালে ছাকচেছ হওক সেইটোৱে এয়া প্ৰসাদ দেই খাইছোঁ কৃষ্ণ ধুনীয়াকৈ আমাক ৰছী তচিও বান্ধি দিলে আৰু বেটাইহে নেবান্ধিলা আৰু আমি এতিয়া ঘৰৰ মুখে যাত্ৰা কৰিছোঁ আৰু যিহেতু মন্দিৰলৈ আহিলে মনটো বহুত ভাল লাগে আৰু মানে কিমান ভাল লাগে সেইটো বুজাওৱে ক'ব নোৱাৰি নিজৰ মনটো ভাল লাগে আৰু ন আৰু মই মন্দিৰলৈ আহি ভালে পাওঁ ভগৱানক পূজা কৰি ভালে পাওঁ যিমান যেনেকৈ পাৰিছোঁ তেনেকৈ আৰু পূজা কৰি ভাল পাওঁ আৰু ল'ৰাই পৰা খোৱাত ব্যস্ত হৈ গ'ল তেন্তে আমি ঘৰ ফালে গৈ লওঁ আৰু আমি যিহেতু মন্দিৰৰ পৰা আহি কৰি কিবা এটা খাই ল'লোঁ আৰু আমাৰ বেটা একদম ধুনীয়াকৈ খেলি আছে আৰু ন কি খেলিছা আৰু এতিয়া পাপা যিহেতু ডিউটি গ'ল আৰু এতিয়া আমাৰ গোটেই কামবোৰ কৰিব লাগিব আৰু মানে এখন ঘৰত যিহেতু খাই লৈ থাকি কামবোৰ হ'ল পাকঘৰটো যেনে তেনেকৈ কৰিছে নিশ্চয় আৰু মই এতিয়া কামবোৰ কৰি লওঁ তেন্তে ন আজি মানে ইমান ধুনীয়া বতৰ যোৱাকালি যিহেতু বৰষুণ দিলে আজি মানে শোৱা বতৰ আৰু ধুনীয়া শুব লাগিব অকণমান দেৰিকৈ কি দেখুৱাবা কি পঢ়িব দিছিলে আৰু বেটাই আজি টিউশ্যনত গ'ল মেডামৰ অলপ অসুখ হৈ আছিল কাৰণে এইখিনি টিউশ্যন লোৱা নাছিলে সেইকাৰণে আৰু এইখিনি টিউশ্যনত তাক আজি কৰিব দিছিলে হয় নিট প্ৰেক্টিচ বেটাক প্ৰেক্টিচ কৰিবলৈ শিকাইছে দেখিছা নাই ক'ত খুন্দা খালা কেতিয়া সেইকাৰণে নেকি একেঠাইতে খুন্দা খাই গ'লে বেয়া আকৌ আৰু দেখিছা নাই বেটা তোমাৰ ইয়াৰ মেডামে লিখি দিছে নিট প্ৰেক্টিচ কৰিব লাগিব বুলি লিখা আছে আৰু তুমি কিন্তু এতিয়া প্ৰেক্টিচ কৰি থাকিব লাগিব সদায় আৰু মই যিহেতু কামৰ পৰা আহিলোঁ আৰু বেটাই আজি টিউশ্যন গৈছিলে মেডামৰ বহুত দিন মাজতে এসপ্তাহ দিন লোৱা নাছিলে টিউশ্যনটো আৰু আজি মাতিলে বহুত এসপ্তাহৰ পাছত আৰু বেটাই গৈ এইখিনি কৰি আনিলে আৰু আমাৰ মানুহজনীনো কি কৰি আছে চাওক জন্দিজনী কি কৰিছা আজি কি বনাইছা ন আজি ভাজি ভাত আজি বোলে এখেতে ভাজি ভাত বনাইছে তেন্তে আমি ভাত পানী খাই লওঁ মই আছোঁ সদায় কোনোবা দিনা একদম চিম্পুলকৈ খাবলৈ মন যায় নাই আৰু নিজৰ মানুহজনীক কিমান কষ্ট দিব সেইটো বনোৱা বুলি মানে যি বনাইছে তাকে ফূৰ্তি কৰি খাব লাগিব
আৰু আজি ভিডিঅ'টো আমাৰ ইমানেই আছিলে পাকঘৰৰ পৰাই বাই বাই দিছিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু বাই বাই